প্রশাসন কাম নাই জিলা প্রশাসন কাম নাই অপরাধী ঘনকাণ্ড গ্রেপ্তার কৰক। চাওক, বৰডুমচা আৰক্ষী প্ৰশাসনৰ এইটো এটা ডাঙৰ বৃহৎ বিফলতা। আচলতে জিলা প্ৰশাসনৰ ওচৰত আমি কেইবাবাৰো গৈছোঁ, তেখেতলোকৰ ওচৰত যোৱাৰ পিছতো বাৰম্বাৰ আৰক্ষী প্ৰশাসনক জনোৱাৰ পিছতো আজি 41 দিন পাৰ হ'ল দুৰ্ধৰ্ষ অপৰাধী এগৰাকীক ধৰিব নোৱাৰা। এইটো আচলতে আৰক্ষী প্ৰশাসনৰ কাৰণে এটা লাজৰ বিষয়। আজি স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে আমি বৰডুমচা আৰক্ষী প্ৰশাসনৰ আগত প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটো কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে, এজন অপৰাধী এনেদৰে মুকলি আকাশৰ তলত যে আৰক্ষী প্ৰশাসনৰ সন্মুখত ঘূৰি ফুৰিছে, আজিলৈকে আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আচলতে আৰক্ষী প্ৰশাসনে এই ঘনকান্ত সোণোৱাল নামৰ এই অপৰাধীজনৰ লগত বুজাবুজি কিবা সৃষ্টি কৰিছে নে, বুজাবুজি তেখেতলোকে কিবা কৰিছে নেকি, সেইকাৰণে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই নেকি? আৰু এটা কথা আমি এই প্ৰতিবাদী সমদলৰ এই স্থানৰ পৰা এই আৰক্ষী প্ৰশাসনৰ সন্মুখৰ পৰা আমি জনাই দিব বিচাৰিছোঁ যে আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে ঘনকান্ত সোণোৱালক যদি গ্ৰেপ্তাৰ নকৰে ইয়াতকৈ জংগী আন্দোলন হ'ব। এই ঘটনাটো, এই হত্যাকাণ্ডটোৰ লগত যি দুগৰাকী ব্যক্তি আছিলে, এগৰাকী ব্যক্তিক ইতিমধ্যেই আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। এই সম্পূৰ্ণ ঘটনাটোৱে ফাষ্ট ট্ৰেক আদালত তদন্ত হ'ব লাগিব আৰু অতি শীঘ্ৰে পৰিয়ালটোক নিৰাপত্তা প্ৰশাসনে দিব লাগিব। এইকেইটা দাবী লৈ আমি আজি আৰক্ষী প্ৰশাসনৰ সন্মুখত আজি প্ৰতিবাদ কৰিছোঁ। আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আৰু জংগী আন্দোলন হ'ব যদিহে ঘনকান্ত সোণোৱালক গ্ৰেপ্তাৰ নকৰে। হয়, শাসকীয় পক্ষৰ এজন নেতা হৈও তেখেতক আজি যি ধৰণে হত্যা কৰিলে, শাসকীয় পক্ষৰ তেখেতলোকৰ দলে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এই ব্যক্তিগৰাকী ন্যায় বিচাৰি। আমি আচৰিত হৈছোঁ। আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল তেখেতলোকৰ কামৰ কাৰণে, তেখেতলোকৰ দলৰ উন্নতিৰ কাৰণেহে অকল আমাৰ মানুহখিনিক বিচাৰে নেকি, সহজ সৰল মানুহখিনিক বিচাৰে নেকি? তেখেতলোকৰ যেতিয়া বিপদ হয়, আজি তেখেতলোকক ন্যায় লাগে পৰিয়ালটোক, কিন্তু এইখন চৰকাৰে, এই শাসকীয় পক্ষই তেখেতলোকে এটা পদক্ষেপ লোৱা নাই এই পৰিয়ালটোৰ ন্যায় পাবৰ কাৰণে। আমি আচৰিত হৈছোঁ আৰু এই কথাটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন সদস্যকে আমি জনাই দিব বিচাৰিছোঁ। আপোনালোকে চাওক, আপোনালোকৰ দৰে মানুহবিলাকে, আপোনালোকৰ দৰে গাছ লেভেলৰ মানুহবিলাকে দলটোৰ কাৰণে কিমান কষ্ট কৰে, কিন্তু দলটোৱে আপোনালোকক আজি কি দিলে, পৰিয়ালটোক কি দিলে? পুলিশ কাম নাই, পুলিশ কাম নাই, অসম পুলিচ হয় অপৰাধী ঘনকান্ত সোণোৱালক গ্ৰেপ্তাৰ কৰক, অপৰাধী ঘনকান্ত সোণোৱালক গ্ৰেপ্তাৰ কৰক, অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। We want justice. অসম পুলিচ হুঁচিয়াৰ। আচলতে বৰডুমচা আৰক্ষী প্ৰশাসনৰ এইটো এটা ব্যৰ্থতা বুলি ক'ম, কাৰণ আজি 42 দিন সময় উকলি যোৱাৰ পিছতো তেওঁলোকে আচলতে এজন অপৰাধীক, এজন আসামীক কৰায়ত্ব কৰিব নোৱাৰা বিষয়টো আচলতে আমি সহজভাৱে ল'ব পৰা নাই। আজি সেইকাৰণে ৰাইজে ওলাই আহিছে আৰু থানা ঘেৰাও কাৰ্যসূচীটো আমি হাতত লৈছোঁ। আৰু এই অতি শীঘ্ৰে যদি আমি হত্যাকাৰী মূল অপৰাধীক ঘনকান্ত সোণোৱালক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু আজি এই কাৰ্যসূচী লৈছোঁ, কাইলৈ কিন্তু ইয়াৰ কাৰ্যসূচী ইয়াতকৈ মানে জংগী হ'ব। এই কাৰ্যসূচী আমি DC অফিচলৈকে যাম, SP অফিচ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু অনাগত দিনত আৰু প্ৰশাসনে যি বুজাবুজি কৰি আছে, এই বুজাবুজি অতি শীঘ্ৰে বন্ধ কৰিব লাগে, নহ'লে কিন্তু আমি গোটেই ৰাইজে মিলি ইয়াতকৈও আচলতে জংগী আন্দোলনৰ কাৰ্যসূচী ল'ম। আচলতে তেওঁলোকে হয়তো নাভাবে যে নিজৰে এজন কৰ্মকৰ্তাসকলকে তেওঁলোকে যদি সুৰক্ষা দিব নোৱাৰে, তেওঁলোকে গোটেই ৰাইজক কেনেকৈ আচলতে সুৰক্ষা প্ৰদান কৰিব বা গোটেই ৰাইজৰ কথা কেনেকৈ চিন্তা কৰিব পাৰে? নোৱাৰে, কেতিয়াও নোৱাৰে। গতিকে আমি এই চৰকাৰখনৰ বা এই দলটো আমি তেওঁলোকৰ বিফলতা বুলি ক'ম, আৰু তেওঁলোকে আচলতে সঁচা অৰ্থত ৰাইজৰ কাৰণে কাম নকৰে, এই কথাখিনিকে আমি ৰাইজে বুজি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017930